প্ৰত্যেকজন কৰ্মচাৰী প্ৰত্যেকজন পেঞ্চনৰ প্ৰত্যেকজন ফেমিলি পেঞ্চনৰ কাৰণে এটা বৃহৎ সুখবৰ ইতিমধ্যে আপোনালোকে বাতৰি কাকত এখনত প্ৰকাশিত দেখা পাইছে। ইয়াতে চাওক, চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ, অষ্টম দৰমহা আয়োগ গঠনৰ অধিসূচনা জাৰি। চাওক, 24 ফেব্ৰুৱাৰী তাৰিখে এই খবৰটো ওলাই আহিছিলে। ইয়াতে লিখিছে, ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে আহিছে আন এটা ভাল সুখবৰ। ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠনৰ বাবে জাৰি কৰা হৈছে ৰাজপত্ৰিত জাননী। অৱসৰপ্ৰাপ্ত IAS সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত অষ্টম দৰমহা আয়োগ গঠনৰ ৰাজপত্ৰিত জাননী জাৰি কৰিলে ৰাজ্যপালে। উল্লেখ্য যে 2016 চনৰ অন্তিমবাৰৰ বাবে গঠন কৰা হৈছিল দৰমহা আয়োগ। 10 বছৰৰ পিছত ৰাজ্যত পুনৰ গঠন কৰা হৈছে দৰমহা আয়োগ। জাৰি কৰা অধিসূচনা অনুসৰি অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত এই আয়োগ গঠন কৰা হৈছে। এই আয়োগত সদস্য হিচাপে আছে পাৰ্চনেল বিভাগৰ জ্যেষ্ঠ সচিব, ARTPP জ্যেষ্ঠ সচিব, বিত্ত বিভাগৰ জ্যেষ্ঠ সচিব, ন্যায়িক বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব, বিত্ত বাজেট বিশেষ সঞ্চালক নাইবা বিত্ত বিভাগৰ মনোনীত জ্যেষ্ঠ সচিব। আনহাতে অষ্টম দৰমহা আয়োগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্তক বিশেষ আমন্ত্ৰিত হিচাপে ৰখা হৈছে। সেইদৰে বিত্ত PRU বিভাগৰ সচিবক আয়োগৰ সদস্য হিচাপে ৰখা হৈছে। অসম দৰমহা আয়োগ গঠন, দৰমহা পুনৰীক্ষণক গাঁথনিগত সংস্কাৰ, বিত্তীয় বহন ক্ষমতা, ডিজিটেল ৰূপান্তৰ আদি সিদ্ধান্ত ল'ব। সেইদৰে অসম দৰমহা আয়োগে অসমৰ দৰমহা গাঁথনিৰ ঐতিহাসিক বিৱৰ্তন, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰচলিত সামগ্ৰিক অৰ্থনৈতিক অৱস্থা, উন্নয়ন পৰিকল্পনা আৰু নিয়োগ সম্প্ৰসাৰণৰ প্ৰভাৱ, ৰাজ্যৰ ৰাজহ সম্পদ আৰু মধ্যকালীন বিত্তীয় কাঠামো, অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ, অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন, বিকল্প ৰূপায়ণৰ পৰিস্থিতিৰ অধীনত বছৰভিত্তিক বিত্তীয় প্ৰভাৱৰ প্ৰক্ষেপণ নতুন দৰমহা গাঁথনি প্ৰস্তুত কৰিব। এই আয়োগৰ মুখ্য কাৰ্যালয় গুৱাহাটীত থাকিব। অসম দৰমহা আয়োগে প্ৰতিবেদন সম্ভৱতঃ যিমান সোনকালে সম্ভৱ, অন্যথা 18 মাহৰ ভিতৰত দাখিল কৰিব লাগিব। তো দেখিবলৈ পালে এনেদৰে এটা খবৰ ওলাই আহিছিলে অষ্টম দৰমহা আয়োগৰ ৰিগাৰ্ডিং। আৰু আমি অন্য ধৰণৰ যিবিলাক পে কমিশ্যনৰ খবৰ আহি থাকিব, আপডেটবিলাক, প্ৰত্যেকটো আপডেট আমি দিবলৈ চেষ্টা কৰিম। কৰ্মচাৰী হওক, পেঞ্চনাৰ হওক।